শিৱসাগৰ চহৰৰ সমীপৰ বেতবাৰী কাকতি গাঁৱৰ এজন লোকৰ বাসগৃহত অবৈধভাৱে মজুত ৰখা ডিজেল ভৰ্তি টেংকিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য। মৃতদেহটো বেতবাৰী কুৱামৰা সত্ৰৰ 19 বছৰীয়া ক্ষণিক বৰুৱা বুলি জানিব পৰা গৈছে। মনোজ দত্ত নামৰ লোকজনৰ ঘৰৰ চৌহদত অবৈধভাৱে মজুত কৰি থোৱা ডিজেল ভৰ্তি সিনটেক্সত উদ্ধাৰ হয় মৃতদেহটো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে মনোজ দত্তৰ পুত্ৰ কৌস্তভ দত্তক। কৌস্তভ দত্তৰ সৈতে লগ লাগি ক্ষণিক বৰুৱাই চোৰাং তেলৰ বেহা চলাই আহিছিল বুলিও তথ্য পোহৰলৈ আহিছে। নিশা আঢ়ৈটামান বজাত প্ৰায় আঢ়ৈটামান বজাত আৰু এটা মাত শুনিছোঁ, আয়ো বুলি কোৱা। তেনেকুৱাতে কি হ'ল কি নোহোৱাকৈ আমি ভাবিছিলোঁ ওচৰৰ ককাইদেউ চিঞৰিছে বুলি ভাবিছিলোঁ, কিন্তু ওচৰৰ ককাইদেউ বুলি বাহিৰলৈ দুৱাৰখন খুলি আহি চাইছোঁহি, মানুহ নেদেখিলোঁ। তাৰপাছত তালৈ সেইফালে গ'লোঁ, তাত দেখিলোঁগৈ আপোনাৰ ল'ৰাটোৱে কালক কালক কৰি আছে, লগত কৌস্তভ দত্ত মোৰ ল'ৰাটো আছে। মোৰ ল'ৰাটো থাকোঁতে তাৰপিছত ড্ৰামটো এনেকৈ পেলাই দিবলৈ বিচাৰিলোঁ। মই বোলো যেনে তেনে বচাওঁ, সি মানে জোপ খাই গৈছে নহয়, উঠি গৈছে, আঁঠুমান পানী তেল পানী আছে। তাৰপাছত পেলাব নোৱাৰি পেলাই মই ভিতৰলৈ আহি পেলাই দাখনে ড্ৰামটো কাটি দিলোঁ। তেতিয়া মানে লৰচৰ নকৰা দেখিলোঁ, মই নচুলোঁ ভয়তে। তেলৰ ষ্টকটো কিমান দিনৰ পৰা হৈ আছে? এইটো প্ৰায় 2 মাহমানৰ পৰা কৰি আছে। কোনে কোনে কৰি আছে? এই মৰা ল'ৰাটো আৰু মোৰ ল'ৰাটো আৰু দীপু বুলি কয় এটা। দীপু বুলি কোৱা দুইটা কিনা চব তেল চুৰি ন? নাজানো ক'ৰবাত কি আনে তেল, কি কথা। এই তেলটো সিহঁতি ক'ত বিকিছিলে জানে নেকি? নাজানো সেইটো কথা। আছিলোঁ ৰাতি আপোনাৰ 4মান বজাত ফোন কৰিছে এই মনোজ দত্তই। তাৰপৰা মোক বোলে তই আমাৰ ঘৰলৈ আছোন। মই বোলো কেলৈ? বোলে ল'ৰা এটা ডেথ হৈ গ'ল বোলে। মই বোলো কেনেকৈ? বোলে এনেকৈ তেলৰ দামৰ ভিতৰত। মইতো নাজানো তেলৰ দাম কি। আহি চাইছোঁ হয় তেল আছে, ইয়াত ড্ৰাম এটা আছে, ড্ৰামৰ ভিতৰত ডেড বডি পৰিছে। লগে লগে মই প্ৰশাসনক ফোন কৰি দিওঁ। ফোন কৰি দিয়াৰ লগে লগে মই আমাৰ ছাৰহঁতকো জনাওঁ কথাটো। তাৰপৰা তেওঁলোক আহি পিনে এতিয়া তেওঁলোক উদ্ধাৰ কৰি লৈ গৈছে ইয়াৰ পৰা। ল'ৰাটো কুৱামা সন্দিকৈ বুলি কয়, কুৱামা তাত। তাৰ নামটো কি আছিলে? ক্ষণিক বৰুৱা। হয়, এই মনোজ দত্ত এই বাসগৃহ মালিক। বাপেকে জনোৱা মতে মানে ক্ষণিক বৰুৱা আৰু তেওঁৰ পুতেকে একেলগে কাবাৰটো কৰিছিলে বুলি কৈছে। হয়, কৈছে চুৰি কৰিছে কৈছে। এইখিনি সময়ত ডিজেল হ'ব লাগে। হয়, আৰু চবেই দেখিছে। চুৰিয়ে হ'ব চাগে, নহ'লে এনেকৈ। তেওঁৰ পুত্ৰৰ নামটো কি? তেওঁৰ পুত্ৰৰ নামটো কৌস্তভ দত্ত। এই মনোজ দত্তৰ পুতেক। হয়, তেওঁ বাপেকে কৈছে। অঁ হয় হয়, পুতেক জড়িত হৈছে। বেতবাৰী কাকতি গাঁও। কি ঘটনা মানে ডিজেল কিবা ষ্টক আছিলে, ডিজেলৰ ভিতৰত টেংকিৰ ভিতৰত ল'ৰা এটা ডেড বডি উঠা হৈছে। কুৱামা সত্ৰ ক্ষণিক বৰুৱা। আৰু বিশেষভাৱে মই একো নাজানো, মানে কি ব্যৱসায় কৰি আছে কি হ'ব নাজানো। গাড়ী কাৰোবাৰ আহে কিবা কৰে, আৰু যিজনে ঘৰৰ মালিক মনোজ দত্ত তেওঁতো অসুখীয়া মানুহ, তেওঁ কিবা ট্ৰিটমেণ্ট কৰি আছে। আৰু কোনে কৰিছে কি কাৰোবাৰ এইবোৰ মই নাজানো ভালকৈ। আটক কৰিছে, গাড়ীত ভৰাই থোৱা দেখিছোঁ। আটক কৰিছে, পুতেক লগত আছিলে তেওঁ ক্ষণিক বৰুৱাৰ লগত। ইয়াত তেলৰ কাৰবাৰটো কিমান দিনৰ পৰা হৈছে জানে নেকি? এইটো নাজানিম কিমান দিনৰ পৰা কৰি আছে। আজি তেল ইয়াত ষ্টক কৰিছে, বৈধ নে অবৈধ হ'ব? এইটোতো অবৈধই হ'ব, এইটো বেলেগ একো নাই দি পৰিব। ঘটনাটো মানে আমি ইয়াৰ পৰা তেল নিব আহিছিলোঁ আমাৰ ঘৰৰ পৰাই, নিজৰ ঘৰৰ পৰাই। তাৰপিছত আমাৰ ঘৰৰ পৰা তেল নিবলৈ আপুনি এটাত পাইপ লগাই তেলটো মানে ডিপু পৰা ইয়াৰ পৰা কিয় নিব লৈছিলে তোমালোকে? আমাৰ ঘৰতে তেল আছিলে আকৌ এইটো। মানে এইটো ইলিগেলি জমা কৰি ৰাখিছিলা? অঁ, ইলিগেলি জমা কৰি ৰাখিছিলে। মই নাই ৰখা, খালি আমি ইয়াৰ পৰা নিছিলোঁহে মানে দুটাই মনে বিকিবৰ কাৰণে। মানে তোমালোকে চুৰ কৰিব লাগিছিলে? অঁ। তাৰপৰা সি তাৰপিছত এটাত পাইপ লগাই ভৰালে তেল। তাৰপিছত আমি দুটাই আছিলোঁ, দুটাই পাইপ লগাই এটাত তেল ভৰালোঁ। তাৰপিছত এটাত যোনটো তাৰ তেনেকুৱা হৈ গ'ল, সেইটোত আচলতে তেলটো বেছি নাছিলে। কাজিয়া লাগি গটা মাৰি দিলা নি তুমি? নাই একো নহয়, সি সোমাই গৈছিলে। সি তাত সোমাই পেলাই তেল মোক এনেকৈ দি আছিলে।
তাৰপিছত এচুটত তাৰ চাগে অকণমান চেঞ্চলেছ টাইপ হৈ গ'ল নেকি, তাত থাকিলে মানে চিচা লেখীয়া হৈ যায়। কিবা খাই আছিলে নেকি? অঁ খাই আছিলে। তাৰপিছত তাত সি মানে এনেকৈ মানে চিঞৰি দিলে, চিঞৰি দিওঁতে আমাৰ ঘৰৰ পৰা মানুহ গৈছিলে ওলাই। তাৰপিছত মানুহ ওলাই যাওঁতে মই এডোখৰত আহি পেলাই ৰখি দিলোঁ এই ৰাস্তা কিনাৰত। তাৰপিছত যেতিয়া মাহঁতে চিঞৰিছিলে অক্ষণিকটো ওলোৱা নাই কেলৈ বুলি, তাৰপিছত মই তেতিয়া গৈ পেলাই একদম দৌৰি মেলি গৈ মেলি একদম ময়ো গৈ পেলাই লগালগ সোমাই দিলোঁ এটা। তাৰপিছত ময়ো তাক এনেকৈ দাঙি আনিব পৰা নাই, মোৰ তাত উশাহ চুশাহ নোপোৱা হৈ গ'ল। তাৰপিছত আকৌ মাথাটো দাঙি মেলি এনেকৈ চালোঁ। তাৰপিছত মই একদম দৌৰি গৌতমক আনিবলৈ গ'লোঁ। তাৰপিছত আমাৰ পাপাহঁতে এওঁলোকৰ ঘৰৰ মানুহজন আনি কৰিবলৈ বিচাৰিলে। তাৰপিছত তেওঁ মানে ক'লে বোলে তেওঁ নকওঁ বুলি কৰিলোঁ। তাৰপিছত মই তাক মই বচাব নোৱাৰিলোঁ। তাৰপিছত মই ভিতৰত সোমাই মেলি গ'লোঁ, মই তাক টানি মেলি আনিব নোৱাৰিলোঁ, সি তাত ফচি গ'ল মানুহটো। তুমি ঠেলি মেলি দিয়া নাছিলাতো? নাই সেইবোৰ একো কৰা নাই। তেনেকৈ চুৰি কাৰবাৰটো কিমান দিনৰ পৰা কৰি আছা? চুৰি কাৰবাৰটো বেছি একো তেনেকৈ কৰা নাই। আমি 3-4দিনমান এনেকৈ নিবলৈ আহিছিলোঁ আজি হেৰিও। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।